ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এখন শ্বৰুম কণ্ডিচনৰ বেলেনো। আমি গাড়ীখন চাই লওঁ বলক। গাড়ীখন আপোনালোকে চাই লওক, একদম শ্বৰুম কণ্ডিচনত আছে। টায়াৰ কণ্ডিচনটো চাই লওক। 4টা টায়াৰ কণ্ডিচন ধুনীয়া হৈ আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীখনৰ আস্কিং প্ৰাইচ ৰখা হৈছে 7,20,000 2022 মডেলৰ হয়। আমি এবাৰ গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওঁ বলক। গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাই লওক। LCD পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, হিটাৰ, AC কণ্ডিচন সকলোখিনি ৰানিং কণ্ডিচনত আছে। এবাৰ সিটৰ কণ্ডিচনটো চাই লওক। সিটৰ কণ্ডিচনটো ধুনীয়া হৈ আছে। ডিলাৰৰ পৰা স্পেয়াৰ টায়াৰ, জেক, হুইলেঞ্চ সকলোখিনি প্ৰভাইড কৰাৰ লগতে গাড়ীখনৰ অল ডকুমেণ্ট ডিলাৰৰ পৰা আপডেট কৰি দিয়া হ'ব। যদি আপোনালোকে গাড়ীখন ফিজিকেলি চাব বিচাৰে তেন্তে আপোনালোক আহিব লাগিব যোৰহাট মালয়ালী বাইপাছতে থকা ৰিচা কাৰ প্লেচ ডিলাৰলৈ। আৰু যদি এক্সচেঞ্জ কৰিব পাৰে তেন্তে এক্সচেঞ্জৰ সুবিধাও আছে, লগতে ৰিফাইনেন্সো হৈ যাব। আমাৰ স্ক্ৰীনতে ফোন নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিলে লোকেশ্যনৰ লগতে গাড়ীখনৰ অল ডিটেইলছ পাই যাব। ধন্যবাদ।